নমস্কাৰ বন্ধুসকল মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল দি আগবঢ়াব ওলাইছো। আজি 1431 ভাস্কৰাব্দৰ ভাদ মাহৰ 17 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি ছেপ্টেম্বৰ মাহৰ 3 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:06 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:38। আজি বাৰ হৈছে মঙলবাৰ। তিথি হৈছে আজি অমাৱস্যা তিথি। ৰাতিপুৱাৰ ঘণ্টা 6:42 যোৱাত তিথি আৰম্ভ হ'ব শুক্লা প্ৰতিপদ তিথি। আজি নৱজাতকৰ ৰাশি হ'ব সিংহ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 2 আৰু 9। শুভ ৰং হ'ব আজি ৰঙা আৰু সোণালী। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব কান্তাযোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষাংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। বন্ধুসকল প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সকলো কৰ্মতে সিদ্ধি লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। ঘৰুৱা কৰ্মত আজি আপোনালোকৰ সুখ শান্তি বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িকভাৱে সফলতা লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপোনাৰ কৰ্মৰ দ্বাৰা আনৰ পৰা মৰম চেনেহ আদায় কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপোনালোকৰ কৰ্মৰ দ্বাৰা ঘৰুৱা পৰিয়ালৰ মনত আনন্দ সুখ শান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সন্মান বাঢ়িব। উকিল পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকলৰ কৰ্মত সুনাম বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে আজি কিন্তু মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনটো সামান্য চঞ্চল হ'ব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে আজি আপোনালোকৰ সামান্য ব্যয় বাঢ়িব পাৰে। লগতে আজি আপোনাৰ মনত সামান্য ভয় ভাৱ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হঠাতে হাতলৈ ধন ধান টকা পইচা আহিব। নতুন প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আজি আপোনালোকে সঁহাৰি লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰত উন্নয়নমূলক কিছুমান কাম হাতত ল'বৰ কাৰণে আজি আপোনালোকৰ সক্ষম হ'ব। আজি আপোনালোকৰ বেচা কিনাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। কিন্তু আজি আপোনালোক সজাগ নহ'লে সামান্য কিন্তু ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত সফলতা লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। যিসকল শিল্পী আছে তেওঁলোকৰ মনত আজি আপোনালোক আনন্দ বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনৰ আশা পূৰণ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত কিন্তু সামান্য ৰোগ বাঢ়িব পাৰে। লগতে আজি আপুনি যিকোনো কৰ্ম শুভাৰম্ভণি কৰোঁতে সামান্য কষ্ট পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। যিসকল শিক্ষক আছে তেওঁলোকে আজি নিজ নিজ কৰ্মত সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কিন্তু সামান্য ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় উপাৰ্জন বৃদ্ধি হ'ব। অভিনয় শিল্পীসকলৰ আজি তেওঁলোকৰ সুনাম বৃদ্ধি হ'ব। লগতে আজি আপুনি ক'ৰবাত পাবলগীয়া ধন ঘূৰাই পোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। ব্যৱসায়িকভাৱে আজি আপোনালোকে লাভান্বিত হ'ব পাৰিব। যিসকল সাহিত্যিক আছে তেওঁলোকে নিজ নিজ সাহিত্য কৰ্মত বা সাহিত্যৰ চৰ্চাত মনোনিৱেশ কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কিন্তু আজি আপোনালোকৰ সামান্য খৰচ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ।
মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুখ শান্তি বাঢ়িব, দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপুনি সকলো কৰ্মতে সিদ্ধি লাভ কৰাৰো যোগ দেখা যায়। সদস্যত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।